জয় হিন্দ সবৰমানে বিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ভাৰতীয় বায়ুসেনা ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদবিলাকৰ এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব সকলো বিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যন কৰে আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিঅ' ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক আউট কৰিব পাৰিব এটা ইণ্ডিয়ান এয়াৰ ফৰ্চৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাম ইণ্ডিয়ান এয়াৰ ফৰ্চ অগ্নিবীৰ 02/2025 ৰ কাৰণে এখিনি পদ মুকলি কৰা হৈছে এই বিষয়ে আপোনালোকে গম পালে ডিপাৰ্টমেন্ট নেম ইণ্ডিয়ান এয়াৰ ফৰ্চ ভাৰতীয় বায়ুসেনা ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 28 জুলাই 2024 ৰ ভিতৰত এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি अराउंड 2500 ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব 2500 পায় আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব স্যালাৰি পাৰ মান্থ 30000 আপোনালোকে স্যালাৰি দিয়া হ'ব পোষ্ট নেম ইণ্ডিয়ান এয়াৰ ফৰ্চ অগ্নিবীৰ কাৰণ এখিনি পদ মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেটস এপ্লিকেশন স্টাৰ্ট ডেট 8 জুলাই পৰা এপ্লাই স্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 28 জুলাই 2024 লৈকে এপ্লাই কৰিব পাৰিব এক্সাম ডেট 18 অক্টোবৰ 2024 ইয়াৰ এক্সাম হ'ব আৰু লগতে ইয়াৰ বয়সৰ সময়সীমা মিনিমাম এই 70 বছৰৰ মেক্সিমাম এই 21 লৈকে এপ্লাই কৰিব পাৰিব 2 জুলাই 2004 পৰা 3 জানুৱাৰী 2018 ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব হাইট টু মেল ক্যান্ডিডেট বিলাকৰ কাৰণে 152.5 সেমি হাইট হ'ব লাগিব তাপা নেক্সট ছোৱালী সকলৰ 152 সেমি হাইট টু হলে হ'ব চেষ্টটো অনলি ল'ৰা সকলৰ জোখা হ'ব 77 নৰ্মেল হ'ব লাগিব লগতে 5 সেমি ফুলাই পিনে 82 হ'ব লাগিব এটো বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ ৰানিং প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাপা ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ ৰানিং 1.6 কিলোমিটাৰ হ'ব টাইমিং দিয়া হ'ব 7 মিনিট ছোৱালী সকলৰ ৰানিং হ'ব 16 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট তাপা পুশ আপ হ'ব 10 বাৰ মাৰিব লাগিব 1 মিনিট টাইমিং দিয়া হ'ব সিট আপ মাৰিব লাগিব 1 মিনিট টাইমিং দিয়া হ'ব 20 বাৰ স্কোৱাট মাৰিব লাগিব টাইমিং দিয়া হ'ব 1 মিনিট আৰু লগতে সিট আপ হ'ব ছোৱালী সকলৰ টাইমিং দিয়া হ'ব 1 মিনিট 30 সেকেন্ড আৰু 20 বাৰ স্কোৱাট মাৰিব লাগিব টাইমিং দিয়া হ'ব 1 মিনিট ছোৱালী সকলৰ এই বিষয়ে আপোনালোকে গম পালে এপ্লিকেশন ফিজ অল ক্যান্ডিডেটে 550 rupees পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে যদি সায়েন্স সাবজেক্টৰ পৰা এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে 12 পাস কৰিব লাগিব আৰু লগতে ম্যাথছ ফিজিক্স ইংলিশত আপোনালোকৰ থাকিব লাগিব আৰু লগতে আপোনালোকৰ 12 পাছত 50% থাকিব লাগিব আৰু লগতে ইংলিশত 50% যদি আছে তেতিয়া হলে আপোনালোকে সায়েন্স সাবজেক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকে 12 পাস কৰা নাই তেতিয়া হলে যদি আপোনালোকে ডিপ্লোমা কৰিছিলে ইঞ্জিনিয়াৰিং মেকানিক্যাল ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স এখিনি ইয়াৰ পৰা যদি আপোনালোকে 3 বছৰ যদি ডিপ্লোমা কৰিছিলে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে যোনসকল ক্যান্ডিডেট আৰ্টছ বা কমাৰ্চ তেওঁলোকো এপ্লাই কৰিব পাৰিব এই পদবিলাকত আপোনালোকে 12 পাস কৰিব লাগিব আদাৰ সায়েন্স সাবজেক্টও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰ্টছ কমাৰ্চ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ হাই সেকেন্ডাৰীত 50% থাকিব লাগিব আৰু লগতে ইংলিশত 50% থাকিব লাগিব তেতিয়াহে আপোনালোকে পদবিলাকত এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব সিবিটি তাপা ফিজিক্যাল ফিজ টেষ্ট তাপা ফিজিক্যাল মেজাৰমেন্ট টেষ্ট তাপা নেক্সট আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু ফিল ইণ্ডিয়ান এয়াৰ ফৰ্চ অগ্নিবীৰ অনলাইন ফৰ্ম যদি এই পদবিলাকৰ কাৰণে এপ্লাই কৰিব বিচাৰে 02/2025 ৰ পদবিলাকত তেতিয়াহলে আপোনালোকে 8 জুলাই পৰা এপ্লাই কৰিব পাৰিব 28 জুলাই লৈকে ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক দিয়া আছে 8 জুলাই তাৰিখে লিংক এক্টিভেট হ'ব হেদিনে আপোনালোকে এপ্লাই কৰিব পাৰিব সো অনুমানিক হলে এখিনি আছিল যদি হে আপোনালোকে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে ভাৰতীয় বায়ুসেনা তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব 8 জুলাই 2024 সৈটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।